মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে নতুন গণিত কিতাপলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ পাৰ্ট 2 ৰেখা আৰু কোণ আৰম্ভ কৰিবলৈ ওলাইছো। আমি এই পাঠটোত প্ৰথমতে বিন্দু, ৰেখাখণ্ড, ৰেখা আৰু ৰশ্মিৰ ধাৰণা ল'বলৈ চেষ্টা কৰিম। বিন্দু পইণ্ট। বিন্দু হৈছে এক স্থান নিৰ্দেশক ধাৰণাহে কোনো এক নিৰ্দিষ্ট স্থানহে সূচিত কৰে। ডিটাৰমাইন্স জাষ্ট এ পজিশ্যন। পেঞ্চিলৰ জোঙা মূৰটো বা কলমৰ জোঙা আগটোৰে কাগজ এখনত যদি ফুট এটা দিয়া হয় তেন্তে আমি এই ফুটটোকে কি বুলি কওঁ? বিন্দু বুলি কওঁ। গতিকে এইটো এটা বিন্দু, এনেকে ইয়াৰ জোঙা মূৰটোৰে ইয়াত লগাই দিলোঁ। এইটো এটা বিন্দু, এইটো এটা বিন্দু। গতিকে আমি এই কাগজখনত এটা, দুটা, তিনিটা বিন্দু দিছোঁ। আৰু এই বিন্দুবোৰ, এই বেলেগ বেলেগ বিন্দুবোৰ ডিফাৰেন্সিয়েট কৰিবৰ বাবে একোটাকৈ ভিন ভিন বৰ্ণ যেনে এ, বি, চি আদি বহুৱা হয়। আৰু এই বিন্দুবোৰ পইণ্ট এ, পইণ্ট বি, পইণ্ট চি, এ বিন্দু, বি বিন্দু, চি বিন্দু এই ধৰণে পঢ়া হয়। ৰেখাখণ্ড, লাইন ছেগমেণ্ট। ৰেখাখণ্ড বা লাইন ছেগমেণ্ট বুলি ক'লে আমি কি বুজো? ধৰা দুটা বিন্দু, এইটো এটা বিন্দু এ আৰু এটা বিন্দু বি। দুটা বিন্দু এ আৰু বি বিন্দু আঁচটানি সংযোগ কৰা। এ আৰু বি বিন্দু আঁচটানি সংযোগ কৰা। এ আৰু বি বিন্দু আঁচটানি সংযোগ কৰা হ'ল। এ আৰু বি বিন্দুৰ মাজৰ আঁচডালকে কি কোৱা হয়? ৰেখাখণ্ড বুলি কোৱা হয়। এইডালক কি কোৱা হয়? ৰেখাখণ্ড বুলি কোৱা হয়। কিমান দীঘল আছে ৰেখাখণ্ডডাল? সেইটো এ আৰু বি বিন্দুৰ মাজৰ অংশটোৱে বুজাব। ৰেখাখণ্ডডালৰ এ আৰু বি বিন্দু প্ৰান্তবিন্দু বুলি কোৱা হয়। এই বিন্দু দুটাক কি কোৱা হয়? প্ৰান্তবিন্দু বুলি কোৱা হয়। তো ৰেখাখণ্ড এডালৰ প্ৰান্তবিন্দু কেইটা থাকে? দুটা থাকে। প্ৰান্তবিন্দু এণ্ড পইণ্ট। প্ৰান্তবিন্দু এ আৰু বি সংযোগী ৰেখাখণ্ডক এ বি বা বি এ ৰে কি কৰা হয়? লিখা হয়, সূচিত কৰা হয়। এ বি ৰেখাখণ্ড আমি কেনেধৰণে বুজাম বা লিখিম বা সূচিত কৰিম? এনেধৰণে লিখিম, এ বি ৰেখাখণ্ড বা বি এ ৰেখাখণ্ড বুলি ক'লে এইডালকে বুজাব। ৰেখা, ৰেখা বুলি ক'লে আমি কি বুজো? আমি ৰেখাখণ্ডৰ বিষয়ে ধাৰণা লাভ কৰিলোঁ, হয়নে? ধৰা এ বি, ধৰা এ বি এডাল কি? এ বি এডাল ৰেখাখণ্ড। এই এ বি ৰেখাখণ্ডটোক ইয়াৰ দুয়ো মূৰে, এ মূৰতো আৰু বি মূৰতো এণ্ডলেছলি অন্তহীনভাৱে যদি এক্সটেণ্ড কৰি দিওঁ, বৰ্ধিত কৰি দিওঁ, ৰেখাখণ্ডডালৰ দুয়ো মূৰে বি বিন্দুৰ ফালে অন্তহীনভাৱে বৰ্ধিত কৰিলোঁ। ঠিক একেধৰণে এ বিন্দুৰ ফালেও অন্তহীনভাৱে এণ্ডলেছলি এক্সটেণ্ড। কাৰ্চিনডালে কি বুজাইছে? যে এইডাল এক্সটেণ্ড হৈ আছে। কিমান দূৰলৈকে? এণ্ডলেছলি অন্তহীনভাৱে এক্সটেণ্ড হৈ থকা বুজাবৰ বাবে কি হয়? কাৰ্চিনডাল দিয়া হৈছে। তো ৰেখাখণ্ডডালৰ কি কৰা হৈছে? ৰেখাখণ্ডডালৰ দুয়ো মূৰে অন্তহীনভাৱে বৰ্ধিত কৰা হৈছে। আৰু এনেধৰণে অন্তহীনভাৱে বৰ্ধিত কৰি পোৱা এই কাল্পনিক আঁচডালেই হ'ব কি? এডাল ৰেখা। এইডালকে ৰেখা বুলি কোৱা হয়। ৰেখা এডালৰ প্ৰান্তবিন্দু নাথাকে। যেনেকৈ ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু আছে, এণ্ড পইণ্ট আছে, ইয়াৰ এণ্ড পইণ্ট নাথাকে। কিয় নাথাকে? ই অসীমলৈ বৰ্ধিত হৈ আছে। গতিকে ইয়াৰ শেষ বিন্দু নাই, এণ্ড পইণ্ট নাই, ইয়াৰো এণ্ড পইণ্ট নাই। গতিকে ৰেখা এডাল
দুয়োফালে অন্তহীনভাৱে বৰ্ধিত হৈ থাকে ইয়াৰ কোনো এণ্ড পইণ্ট বা প্ৰান্ত বিন্দু নাথাকে আৰু ৰেখা এডালক লিখোতে কেনেধৰণে লিখো AB এডাল ৰেখা বা ইয়াক BA বুলিও লিখিব পাৰি BA এডাল ৰেখা AB বা BA এনেধৰণে ৰেখা এডালক সূচিত কৰা হয় ৰশ্মি ৰশ্মি হৈছে এডাল ৰেখাখণ্ডক এটা নিৰ্দিষ্ট দিশত অন্তহীনভাৱে বঢ়াই গৈ থাকিলে এডাল ৰশ্মিৰ সৃষ্টি হয় ধৰা AB এডাল ৰেখাখণ্ড ইয়াৰ A বিন্দুক স্থিৰ ৰাখি Bৰ দিশত AB আঁচডাল অন্তহীনভাৱে বঢ়াই গৈ থাকিলে Bৰ দিশত AB আঁচডাল বঢ়াই গৈ থাকিলে আঁচডাল অন্তহীনভাৱে বঢ়াই গৈ থাকিলে এডাল ৰশ্মিৰ সৃষ্টি হয় অন্তহীনভাৱে এন্ডলেছলি গতিকে আমি ইয়াক বুজাবৰ কাৰণে কি কাৰ্চিন এডাল দিম ইফালে অন্তহীনভাৱে এক্সটেন্ড হৈ আছে এ বিন্দুক স্থিৰ ৰাখি বিৰ দিশত এ বি আঁচডাল অন্তহীনভাৱে এক্সটেন্ড কৰা হৈছে আকৌ ধৰা এ বি ৰেখাখণ্ডডালক এ বি ৰেখাখণ্ডক বি বিন্দুক স্থিৰ ৰাখি এৰ দিশত এ বি ৰেখাখণ্ডডাল অন্তহীনভাৱে যদি এক্সটেন্ড কৰা হয় তেন্তে আমি কি পাম এডাল ৰশ্মি পাম প্ৰথম যেটো ৰশ্মি আঁকা হল সেই প্ৰথম ৰশ্মিটো এ বিন্দুটো স্থিৰ ৰখা হৈছে এ বিন্দুটো কোৱা হয় আদি বিন্দু ইয়াতো বি বিন্দুটো স্থিৰ ৰখা হয় বি বিন্দুক কয় আদি বিন্দু আৰু ইংৰাজীত ইনিশিয়াল পইণ্ট আদি বিন্দু বা ইনিশিয়াল পইণ্ট প্ৰথম ৰশ্মিত আদি বিন্দু বা ইনিশিয়াল পইণ্ট এ আৰু দ্বিতীয় ৰশ্মিত আদি বিন্দু বা ইনিশিয়াল পইণ্ট বি আৰু প্ৰথম ৰশ্মিটো আমি কেনে ধৰণে লিখিম প্ৰথম ৰশ্মিটো কাৰণ এৰ পৰা বিৰ দিশত গৈছে গতিকে এ তাৰ পাছত বি লিখিবা এ বিৰ দিশত গৈছে তো ৰশ্মিটো এৰ পৰা বিৰ দিশত যোৱাটো দেখাব লাগিব আৰু দ্বিতীয় ৰশ্মিটো আমি কেনে ধৰণে লিখিম বিটো প্ৰথমতে লিখিম তাৰ পাছত কোনটো দিশত গৈছে এৰ দিশত গতিকে বি এ এনে ধৰণে সূচিত কৰিম কৰি চাওঁ আহা 2.1 কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা কাগজ এখিলাৰ এটা বিন্দু চিহ্নিত কৰা এক নম্বৰত কি কৈছে যে এটা বিন্দু চিহ্নিত কৰা ধৰা বিন্দুটোৰ নাম দিয়া হল এ চিহ্নিত কৰা এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা এই বিন্দুটোৰ মাজেদি এনে ধৰণে ৰেখা কেইডাল অংকন কৰিব পাৰিবা এনে ধৰণে যদি ৰেখা আঁকা তেন্তে কিমানডাল ৰেখা অংকন কৰিব পাৰিবা বিন্দু এটাৰ মাজেদি ইটো বিন্দুৰ মাজেদি তোমালোকে অসংখ্য ইয়াত আমি গণিব নোৱাৰো কিমানডাল আঁকিব পাৰিম এটো আমি গণি পেলাই ক'ব নোৱাৰো অসংখ্য বা অগণন আমি ইয়াত ৰেখা অংকন কৰিব পাৰো তো ইয়াৰ আনসাৰটো কি হ'ব যে কেইডাল ৰেখা অংকন কৰিব পাৰিবা অসংখ্য বা অগণন অসংখ্য বা অগণন ৰেখা অংকন কৰিব পাৰি ৰেখা অংকন কৰিব পাৰি প্ৰশ্নটোত এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা বিন্দু এটাৰ মাজেদি অসংখ্য বা অগণন
ৰেখা অংকন কৰিব পাৰি তাৰ পিছত কি লিখা আছে চোৱা এইবাৰ কাগজখিলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা দুটা বিন্দু চিহ্নিত কৰি ল'বলৈ গৈছে এটা বিন্দু আৰু এটা বিন্দু দুটা বিন্দু নাম দিয়া হল এ আৰু বি দুটা বিন্দু এ আৰু বি বিন্দুৰ মাজেৰে কেইটা ৰেখা অংকন কৰিব পাৰিবা তো এ আৰু বি বিন্দুৰ মাজেৰে কেৱল এডালেই ৰেখা অংকন কৰিব পাৰিবা দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেৱল এডালহে ৰেখা অংকন কৰিব পাৰি তলৰ চিত্ৰত দিয়া ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামাকৰণ কৰা চিত্ৰটোত যিবিলাক ৰেখাখণ্ড দিছে চিনাক্ত কৰি নাম দিব লাগিব নামাকৰণ কৰিবলৈ হলে প্ৰথম ৰেখাখণ্ডৰ নাম হৈছে পি কিউ ৰেখাখণ্ড কিউ আৰ ৰেখাখণ্ড আৰ এছ ৰেখাখণ্ড এছ টি ৰেখাখণ্ড টি ইউ ৰেখাখণ্ড এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল 1 2 3 4 5 ওপৰৰ চিত্ৰত 6টা বিন্দু চিহ্নিত কৰা আছে 1 2 3 4 5 6 ইয়াৰে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে কোনবোৰ বিন্দু কেৱল এডাল ৰেখাখণ্ডত আছে এডাল ৰেখাখণ্ডত পি বিন্দুটো কেৱল এডাল ৰেখাখণ্ডত আছে আৰু ইউ বিন্দুটো এডাল ৰেখাখণ্ডত আছে আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিওৱা দুডাল ৰেখাখণ্ডত কিউটো পি কিউ ৰেখাখণ্ডটো কিউ আছে আৰু কিউ আৰ ৰেখাখণ্ডটো কিউ আছে অৰ্থাৎ দুডাল ৰেখাখণ্ডত কিউ বিন্দুটো আছে আৰ বিন্দুটো দুডাল ৰেখাখণ্ডত এছ বিন্দুটো দুডাল টি বিন্দুটো দুডাল ৰেখাখণ্ডত গতিকে কিউ আৰ এছ টি এই চাৰিটা বিন্দু দুডাল ৰেখাখণ্ডতে আছে কোৱেশ্চন নম্বৰ 3 তলৰ চিত্ৰত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামাকৰণ কৰা আমি এই চিত্ৰটোত কিমানটা ৰশ্মি দেখা পাইছো ৰশ্মিবিলাক চিনাক্ত কৰি নামাকৰণ কৰিব লাগে এ বিন্দুৰ পৰা আৰম্ভ কৰো এৰ পৰা সি লৈ যোৱা এইটো ৰশ্মিৰ নাম আমি এ সি বুলি ক'লে এটা ৰশ্মি বুজাব হে একেডাল ৰশ্মিকে আমি এ বি বুলি ক'লেও কোনডাল ৰশ্মি বুজাব এই একেডাল ৰশ্মিকে বুজাব গতিকে নামটো দিব পাৰো আমি এ বি এ সি নাম দিয়া হল এ বি নাম দিয়া হল মানে বি সি বুলি ক'ব পাৰো নাম দিব পাৰো এ সি ৰশ্মি এ বি ৰশ্মি বি সি ৰশ্মি তাৰ পিছত এ বিন্দুৰ পৰা ডি এ ডি ৰশ্মি তাৰপিছত এ বিন্দুৰ পৰা ইফালে গৈছে এ ই ৰশ্মি তাৰপিছত ই বিন্দুৰ পৰা এফ লৈ গৈছে ই এফ ৰশ্মি 1 2 3 4 5 6 6টা ৰশ্মি পালো ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদি বিন্দু এ হয়নে আদি বিন্দু ইনিশিয়াল পইণ্ট এ হয়নে এৰ আনসাৰ হ'ব ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদি বিন্দু এ নহয় আদি বিন্দু গোটেই কেইটা ৰশ্মিৰ আদি বিন্দু এ নহয় প্ৰথম ৰশ্মিৰ আদি বিন্দু এ হয় এইটো ৰশ্মিৰ আদি বিন্দু এ এইটো বিন্দুৰ এ ডি আদি বিন্দু এ তো আদি বিন্দু ইয়াতো আদি বিন্দু এ কোন কেইটা ৰশ্মিৰ আদি বিন্দু এ নহয় এ নোহোৱা এ আদি বিন্দু নোহোৱা ৰশ্মিবোৰ হৈছে ই এফ ত ই হৈছে আদি বিন্দু আৰু বি সি ৰশ্মিডালত আদি বিন্দু হৈছে বি গতিকে আদি বিন্দু এ নোহোৱা ৰশ্মি হৈছে ই এফ আৰু বি সি কোৱেশ্চন নম্বৰ 4 তলৰ প্ৰত্যেকটোৰে এটাকৈ চিত্ৰ অংকন কৰা পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে
পি কিউ কি হয় ৰশ্মি ৰেখা ৰেখাখণ্ড দুইফালে এন্ডলেছলি এক্সটেন্ড হৈ আছে গতিকে ৰেখা হয় এয়া এডাল ৰেখা নাম দিয়া হল পি কিউ নাম দিয়া হল ই পি কিউ এডাল ৰেখাৰ নাম পি কিউ তাৰপিছত আৰু এডাল ৰেখা নাম পি টি ৰেখাডাল গতিকে পি বিন্দুটো মাজেদি যোৱাকৈ আৰু এডাল ৰেখা অংকন কৰিবা গতিকে পি এটা বিন্দু দিয়া হল টি গতিকে পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে তোমালোকে এনে ধৰণে অংকন কৰিবা বি নম্বৰ ও বিন্দুত ও এ ও বি আৰু ও সি মিলিত হৈছে তিনিডাল ৰেখাৰ কমন বিন্দুটো হৈছে ও তিনিডাল ৰেখা অংকন কৰো আহা বি নম্বৰটোৰ ক্ষেত্ৰত এডাল ৰেখা দুডাল ৰেখা তিনিডাল ৰেখাৰে কমন বিন্দুটো হৈছে ও তো এডাল ৰেখাৰ নাম দিয়া হল ও এটা বিন্দু দিয়া হল ও এ ও এডাল ৰেখাৰ নাম দিয়া হল ও বি আৰু ও সি তিনিডাল ৰেখা ও এ ও বি ও সি তিনিডাল ৰেখা কি বিন্দুত মিলিত হৈছে ও বিন্দুত মিলিত হৈছে সি নম্বৰ কুৱেশ্যন এ বি আৰু সি ডি ৰেখায়ে পি বিন্দুত কটাকটি কৰিছে সি নম্বৰৰ আনসাৰ দুডাল ৰেখা দুডালৰ নাম এ বি আৰু সি ডি এডালৰ ৰেখাৰ নাম সি ডি আৰু এডাল ৰেখাৰ নাম এ বি আৰু সি ডি ৰেখাই কি পি বিন্দুত কটাকটি কৰিছে তো কটাকটি কৰা বিন্দুটোৰ নাম হ'ব পি ডি নম্বৰ কুৱেশ্যন পি কিউত এ আৰু বি বিন্দু দুটা আছে এ বি বিন্দু আছে কিন্তু সি বিন্দু নাই পি কিউ ৰেখাত দুটা বিন্দু আছে ইয়াৰ আনসাৰটো হ'ব ৰেখাডালৰ নাম পি আৰু কিউ পি কিউ ৰেখাত এ আৰু বি বিন্দু আছে বুলি ক'লে ৰেখাডালৰ ওপৰত দুটা বিন্দু দিব লাগিব আৰু ৰেখাডালৰ ওপৰত কি বিন্দু আছে এ বিন্দু আছে বি বিন্দু আছে গতিকে ৰেখাডালৰ ওপৰত থকা বিন্দু দুটাৰ নাম এ বি দিব লাগিব কিন্তু সি বিন্দু নাই বুলি ক'লে ৰেখাডালৰ বাহিৰত হয় ওপৰত নহয় তলত বাহিৰত দিব লাগিব ধৰা এইটো এটা বিন্দু সি বিন্দুটো নাই পি কিউ ৰেখাত এ আৰু বি বিন্দুটো আছে কিন্তু সি বিন্দুটো নাই নেক্সট কুৱেশ্যন এল ৰেখাত এ আৰু বি বিন্দু দুটা আছে কিন্তু ও বিন্দুটো নাই এল ৰেখাডালৰ নাম এল ৰেখাডালৰ নাম এল ইয়াত এ আৰু বি বিন্দু দুটা আছে এ আৰু বি বিন্দু দুটা আছে কিন্তু ও বিন্দুটো নাই গতিকে ওটো বাহিৰত হ'ব ৰেখাডালৰ ওপৰত নাথাকিব ও বিন্দুটো নাই এয়া হৈছে তোমালোকৰ 4 নম্বৰৰ সমাধান কাখৰ চিত্ৰত চোৱা আৰু নামবোৰ লিখা এ নম্বৰ 5 নম্বৰৰ সমাধান সলিউশন এ পাঁচটা বিন্দু 1 2 3 4 5
পাঁচটা বিন্দুৰ নাম লিখিব লাগিব এ নম্বৰ পাঁচটা বিন্দু কি বিন্দু আছে এ আছে বি আছে সি এ বি সি ই ও পাঁচটা বিন্দু চাৰিডাল ৰশ্মি বি নম্বৰটো চাৰিডাল ৰশ্মি কি ৰশ্মি ইয়াত দেখা পাইছা চাৰিডাল ৰশ্মিৰ নাম লিখিব লাগিব ও এ এডাল ৰশ্মি ও এ তাৰপিছত ও বি দুডাল ও সি তিনিডাল ও ই চাৰিডাল ৰশ্মি তাৰপিছত নেক্সট কুৱেশ্যনটো সি নম্বৰ কুৱেশ্যনটো আছে পাঁচডাল ৰেখাখণ্ড পাঁচডাল ৰেখাখণ্ডৰ নাম পাঁচডাল ৰেখাখণ্ড ও এ এডাল ৰেখাখণ্ড ও সি এডাল ৰেখাখণ্ড ও ই এডাল ৰেখাখণ্ড ও বি এডাল ৰেখাখণ্ড তাৰপিছত ই বি এডাল দুডাল তিনি চাৰি পাঁচডাল ৰেখাখণ্ড কাষৰ চিত্ৰত অৰ্থাৎ এই চিত্ৰটোত মাত্ৰ এডাল ৰেখা আছে ইয়াত এডাল ৰেখা আছে এই ৰেখাডালক বাৰু কি ভিন্ন নামেৰে নামাকৰণ কৰিব পাৰি ইয়াত এডাল ৰেখা আছে ই আৰু বি ই আৰু বি এডাল ৰেখা হয় ইয়াক কি ভিন্ন নামেৰে নামাকৰণ কৰিব পাৰি ই বি বুলি ক'ব পাৰি ৰেখাখণ্ডৰ নাম ই বি আকৌ ইয়াক আমি কি বুলি ক'ব পাৰোঁ ও বি বুলি নামাকৰণ কৰিব পাৰোঁ একেডাল ৰেখাকে বুজাব ও ই নামেৰেও নামাকৰণ কৰিব পাৰি অৰ্থাৎ ই বি এটা নাম হ'ল ও বি এনে ধৰণে আমি একেডাল ৰেখাকে ভিন্ন নামেৰে নামাকৰণ কৰিব পাৰোঁ কুৱেশ্যন নম্বৰ 6 কাষৰ চিত্ৰত ও এডাল ৰশ্মি এই ৰশ্মিডাল পি কিউ আৰু আৰ বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে ও ৰশ্মিক আৰু কি ভিন্ন নামেৰে বুজাব পাৰি আদি বিন্দু ও আৰু এ দিশলৈ গতি কৰিব লাগিব গতিকে ইয়াৰ আনসাৰ হ'ব ও পি ও কিউ আৰু ও আৰ কুৱেশ্যন নম্বৰ বি ও এ ও বুলি ক'ব পাৰিনে যদি নোৱাৰি কিয় নোৱাৰি কাৰণ ও এ ৰশ্মিডাল এৰ দিশতে গতি কৰিছে ও পি ও কিউ ও আৰ আৰু ও এ একেডাল ৰশ্মিকে সূচায়নে হয় সূচায় কাৰণ এই আটাইকেইডাল ৰশ্মিৰ আদি বিন্দু ও আৰু গতিৰ দিশ একে